নমস্কাৰ। সকলো অসমবাসী ৰাইজক মায়াঙৰ তন্ত্ৰ মন্ত্ৰৰ ফালৰ পৰা আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আজি যিটো আপোনালোকক সাধনা দিবলৈ গৈ আছোঁ, সেইটো হ'ল এটা বহুত ডাঙৰ, বহুত শক্তিশালী আৰু বহুত পাৱাৰফুল সাধনা দিবলৈ গৈ আছোঁ। যদি আপোনালোকে এই সাধনাটো কৰিব পাৰে, তেতিয়াহ'লে আপোনালোকে যিকোনো জেগাৰ পৰা, যিকোনো ঠাইৰ পৰা যিকোনো বস্তু আপুনি লৈ আহিব পাৰিব বা পঠাই দিব পাৰিব। ইমানেই শক্তিশালী, মানুহ পৰ্যন্ত ই এক ঠাইৰ পৰা আন ঠাইলৈকে লৈ যাব পাৰে বা লৈ আহিব পাৰে, ইমানেই শক্তিশালী হয়। আৰু এই শক্তিশালী সাধনাটো আপোনালোকৰ বহুত সহজ পদ্ধতিত আপোনালোকক ওচৰলৈ লৈ আহিছোঁ। যদি আপোনালোকে এইটো যদি সাধনা কৰিব বিচাৰে, তেতিয়াহ'লে আপোনালোকে 100ৰ ভিতৰত 100% আপোনালোকে এই সাধনাটো কৰিব পাৰিব। আৰু যদি এই সাধনাটো আপোনালোকে কৰে, তেতিয়াহ'লে ইয়াৰে নিশ্চয় সুফল পাব বা আপোনালোকে প্ৰত্যক্ষভাৱে আপোনালোকে এই চোৰ বিৰা হওক বা ছয়তানৰ বেটী হওক আপোনালোকে দেখা পাব, সন্মুখাসন্মুখীকৈ দেখা পাব আৰু সন্মুখাসন্মুখীকৈ কথা পাতিব পাৰিব। এইটোৱে হ'ল ইয়াৰে বিশেষত্ব। এতিয়া আপোনালোকৰ সাধনাটোৰ বিষয়ে ক'বলৈ গৈ আছোঁ। যদি আপোনালোকে এই সাধনাটো কৰিব বিচাৰে, গুৰুৰ অনুমতি ল'ব, নহ'লে ইয়াতে হিত বিপৰীত হ'লে মোৰ চেনেল বা মই দায়ী নহওঁ। এতিয়া ভালকৈ বিধেয়টো ক'বলৈ গৈ আছোঁ, ভালকৈ আপোনালোকে শুনি ল'ব, যাতে ইয়াতে অলপো ভুল চুটি নহয়। আপোনালোকক পোনপ্ৰথমে লাগিব লাও পানী বা মদ, লোকেল মদ। এই যিটো চুলাইৰ পৰা মদ বনোৱা হয়, সেই চুলাই মদ লাগিব। নহ'লে আপোনালোকৰ লাও পানী বুলি কয় কিছুমানে চুলাই মদ বুলিও কয়। নহ'লে যিসকল মুছলিম ধৰ্মৰ মানুহ আছে, সিহঁতে লাও পানী ব্যৱহাৰো নকৰে বা নালাৰেও, সেইকাৰণে পইতা ভাতৰ পানী যোগাৰ কৰি ল'ব। যদি আপোনালোকে পইতা ভাতৰ পানীও যোগাৰ কৰি লয়, তেতিয়াই এই কামটো আপোনালোকৰ হ'ব। কিন্তু আপোনালোকৰ এই পইতা ভাতৰ পানীটো হওক বা লাও পানী হওক, আপোনালোকৰ যেতিয়া ব্যৱহাৰ কৰিব, সেই টাইমটো এটা টাইম হ'ব লাগিব। আৰু যিটো মই মন্ত্ৰ দিম, সেই মন্ত্ৰটো গাই 108 বাৰ গাই এডাল গছৰ তলত ঢালিব লাগিব। যিডাল গছৰ তলত ঢালিব লাগিব, সেইটো মই ইয়াতে উল্লেখ কৰি দিয়া নহয়, কাৰণ ইয়াৰ পৰা কোনোবাৰ বিপদত পৰিব পাৰে, তাৰ কাৰণে ইয়াতে গছডালৰ বিষয়ে দিয়া নহয়। যিহেতু এইটো প্ৰত্যক্ষ সাধনা, মানে আপোনালোকে সন্মুখাসন্মুখীকৈ দেখা পাব বা কথা পাতিব পাৰিব, ইমানেই শক্তিশালী সাধনা হয়। কিন্তু ইয়াতে এটাই কেৱল আপোনালোকে মনত ৰাখিব, আপোনালোকৰ সুৰক্ষা ঘেৰাটো ভাল হ'ব লাগিব বা সুৰক্ষা মন্ত্ৰটো ভাল হ'ব লাগিব। আৰু আপোনালোকৰ এই যদি সুৰক্ষা মন্ত্ৰ নাই, তেতিয়াহ'লে মোৰ চেনেলত দিয়া থাকিব বা মোৰ ডিছক্ৰিপশ্যনত দিয়া থাকিব, তাৰ পৰা আপোনালোকে সুৰক্ষা মন্ত্ৰ ল'ব পাৰিব বা চাই ল'ব পাৰিব। আপোনালোকে যদি এইখিনি কাম ঠিকমতে কৰে, তেতিয়াহ'লে এই সাধনাটো আপোনালোকে কৰিব পাৰিব। মোৰ পৰা অনুমতি দিয়া হ'ল। আৰু যদি ইয়াতে কিবা সুধিব লগা থাকে, মোৰ লগত পাৰ্চনেলি যোগাযোগ কৰিব। আৰু এইটো সাধনা কেৱল মন্ত্ৰটোৱে লাগিব, বেলেগ একো নালাগে। এই মন্ত্ৰটো আৰু লাও পানী আপোনালোকে গছৰ তলত ঢালিব লাগিব, সেইখিনিয়ে কাম আপোনালোকৰ। এই মন্ত্ৰটো 108 বাৰ গাব লাগিব। আপোনালোকে সেই 108 বাৰ যেতিয়া গাব, গোৱাৰ পিছত এই লাও পানীখিনি গছৰ গুৰিত দিব। তেতিয়া আপোনালোকৰ সন্মুখী আপোনালোকৰ ওচৰত সেই বিৰা উপস্থিত হ'ব। আৰু এই বিৰাত আপোনালোকৰ ডাইৰেক্ট কথা পাতিব পাৰিব, কোনো ইয়াতে বেলেগ কথা নাই। আপোনালোকে কেনেকৈ বচন ল'ব লাগে, কি ল'ব লাগে, আপোনালোকে মোৰ লগত যোগাযোগ কৰিব, মই আপোনালোকক কৈ দিম। আৰু যদি কিবা সুধিব লগা থাকে, কমেণ্ট কৰিও জনাব পাৰে। আৰু মন্ত্ৰটো বেছি ডাঙৰ মন্ত্ৰ নহয়, সৰু মন্ত্ৰ। 108 বাৰ আপোনালোকৰ 5 মিনিট বা 10 মিনিটত আপোনালোকৰ হৈ যাব। এইটোৱে আপোনালোকৰ কাম। এই মন্ত্ৰটো গাই আপোনালোকে গুৰত যদি আপুনি পানী ঢালি দিব পাৰে, তেতিয়াহ'লে আপোনালোকে সন্মুখত বা প্ৰত্যক্ষভাৱে আপোনালোকৰ বিৰা উপস্থিত হ'ব। আৰু যি কামৰ কাৰণে আপোনালোকে ইয়াক নিমন্ত্ৰণ দিয়ে, সেই কামটো 1 মিনিটত আপোনালোকৰ সম্পূৰ্ণ কৰি দিব। আপোনালোকে যিকোনো কাম, ভাল হওক বেয়া হওক, যিকোনো কাম আপোনালোকে 1 মিনিটত কৰি দিব। এতিয়া আপোনালোকে যিমানখিনি কাম কৰে, ভালৰ কাৰণে কৰক, জনসাধাৰণৰ সেৱাৰ কাৰণে কৰক।
মই যি নিয়মখিনি ক'লোঁ আপোনালোকক সেই নিয়ম মতে আপোনালোকে যদি 41 দিন এনেকৈ কণ্টিনিউ কৰিব পাৰে তেতিয়াহ'লে ফুটেশ্বৰী বা চুৰবীৰা বা চৈতানৰ বেটী আপোনালোকৰ প্ৰত্যক্ষভাৱে আপোনালোকৰ সন্মুখত থিয় হ'ব। এইটোৱে আছিল মন্ত্ৰবিধি। আপোনালোকৰ এতিয়া মন্ত্ৰটো ক'বলৈ গৈ আছোঁ, যাতে ইয়াৰ পৰা অলপো ভুল চুটি নহয় আপোনালোকে ভালকৈ চাই ল'ব। আৰু যদি কিবা সুধিব লগা থাকে মোক কমেণ্ট কৰি জনাব বা মোৰ লগত যোগাযোগ কৰিব। আৰু যদি মোৰ চেনেলটোত নতুনকৈ আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব, লগতে থকা ঘণ্টি বটনটো দবাই দিব, লাইক কৰিব, কমেণ্ট কৰিব আৰু যিমান পাৰে শ্বেয়াৰ কৰিব। এতিয়া মন্ত্ৰটি ভালকৈ শুনি লওক। ওং শ্ৰী ৰং ৰং মুং ফুটেশ্বৰী কুৰু কুৰু স্বাহা। এইটো আছিল মন্ত্ৰ, সৰু মন্ত্ৰ। ধন্যবাদ। জয় আই অসম।